মতা মাইকী কাজিয়া হয়, মতাটো গুচি যায়, মাইকীটো কিছুমান আছে মাইকীটো গুচি যায়, তাৰ বিনিময় কেছ খেলা খেলি হয়। কেছ যাই থানাৰ পৰা আদালত যাই পায়, কোৰ্ট কাছাৰী যাই পায়, শেষত যাই বহুত হাৰাশাস্তি, কিছুমানে ফাঁচ দিয়ে মৰে, গাড়ীৰ আগত পৰিও মৰে, ইমান টেনশ্যন। গতিকে আপোনালোকে টেনশ্যন ল'বৰ দৰকাৰ নাই। শনিবাৰে মঙলবাৰে এটা মাটিৰ কলা দোকানৰ পৰা কিনিব, পোক মোৱা হয়। কি কৈছোঁ বুজি পাইছে না? শনিবাৰ মঙলবাৰ দোকানৰ পৰা, কুমাৰৰ দোকানৰ পৰা এটা কলা কিনি লৈ আহিব, পোক মোৱা হয়। কিন্তু কলাটো কিনোতে এটা শব্দ ক'ব লাগিব, আগ হাতে ৰাখিলোঁ চণ্ডী, বাঁ হাতে মাৰিলোঁ কোপ, অমুকৰ কলা কিনি আনি দে মোক। আকৌ এবাৰ কৈছোঁ, কলাটো কিনোতে পোক মোৱা হয় দোকানীৰ পৰাই, এটা শব্দ ক'ব লাগিব, বাঁ হাতে ৰাখিলোঁ চণ্ডী, নহয় আগ হাতে ৰাখিলোঁ চণ্ডী, বাঁ হাতে মাৰিলোঁ কোপ, অমুকৰ কলা কিনি আনি দি মোক। এই শব্দটো কৈ পেলাই কলাটো কিনি লৈ আহিব। আনি পেলাই যদি মাইকীটো আনিব লগা হয়, তেতিয়াহ'লে মতাজনৰ ঘৰত, এই মতা মানুহজনৰ ঘৰত কলাটোৰ মুখ পুতি দিব মাটিত, তলি এটা ফুটা কৰিব, পানী ঢালিব, মগে দিয়ে হওক যিকোনো বস্তু দিয়ে হওক, পানী ঢালি 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 কলাটো ভৰ্তি কৰিব। কিন্তু পানী ঢালি থাকোঁতে চূড়া 1,11 বাৰ পৰিব। এইটো ফুল গেৰাণ্টিৰ কাম হয়, এইটো বিশ্বাস ৰাখি কাম কৰিব, ফুল গেৰাণ্টি, ডেঞ্জাৰ কাম। কলাটো ফুটা কৰি পানী ঢালিব, কিন্তু গলটো পুতি ল'ব মাটিত, কলাহৰ গলটো মাটিত পুতি ল'ব। অৰ্থাৎ মাইকীজনী আনিবতো, মতাজনৰ ঘৰত এই কলাটোৰ মুখখন পুতিব, তলিটো ফুটা কৰিব, পানীটো ভৰাই থাকিব, চূড়া 1 পৰিব, 11 বাৰ পানী ভৰ্তি হ'ব। এইবাৰ ফুটাটো এখন কাগজত মতাজনৰ নাম, মাইকীজনীৰ নাম লিখি পেলাই ফুটাটো ঢাকি দিব। তাৰপিছত এই মাইকীজনী গুচি যোৱাৰ আগতে নিশ্চয়তো কাপোৰ কানি আছে মতাজনৰ ঘৰত, সেই কাপোৰেদি কলাটো ঢাকি থ'ব, সেই মাইকীজনীৰ কাপোৰেদি কলাটো ঢাকি থ'ব। কৰ্ম শেষ, কামটো শ্বৰ্টকাট। মাত্ৰ 3 দিন খেলাখন চাই লওক, দৰ্জা খিৰিকী ভাঙি আহিব, তালা মাৰি উঠিব নগে, কোনো মাইকিলা নাই, কোনো বাবাকত তাকত নাই, সেই মাইকীজনী কোনোবাই আটকে ৰাখে, সেই মাইকীজনী আহি পাবাই লাগিব গিৰাকৰ ঘৰ। মাত্ৰ 3 দিন, কেছো শেষ, কোৰ্ট আদালতো শেষ, চব শেষ। ইমান টেনশ্যন ফ্ৰী। বহু মানুহ টেনশ্যনত ভুগি আছে, এই মতা মাইকী, কিছুমান কেছ খেলি আছে, তিৰিটো আনি দিব লাগে, কিছুমানে মাথা মাৰি আছে মতাটো আনি দিব লাগিব, কিন্তু কামটো একে। যদি মতাজনী আনিব লগা হয়, তেতিয়াহ'লে মাইকীজনীৰ ঘৰত কামটো কৰিব লাগিব, কলাটো, আৰু মতাজনীৰ কাপোৰ যিকোনো কাপোৰেদি কলাটো ঢাকি দিব লাগিব, নিয়মটো একে। 3 দিন। গতিকে আপোনালোকে এই নিয়মত কামটো কৰক। যদি মতা আনিব লগা হয় মাইকীজনী, তেতিয়াহ'লে মাইকীজনীৰ ঘৰত কলাটো আনিব লাগিব, এই একে নিয়মত কলাটো কিনি আনিব লাগিব। কুমাৰৰ দোকানৰ পৰা পোক মোৱা হয়, এই শব্দটো কৈ পেলাই আগ হাতে ৰাখিলোঁ চণ্ডী, বাঁ হাতে মাৰিলোঁ কোপ, অমুকৰ কলাটো কিনি আনি দি মোক, এই শব্দটো। তাৰপিছত কলাটো গলটো পুতি সেই তলি দি এটা ফুটা কৰি পানী ভৰাই থাক, চূড়া 1 পৰি থাক, 11 বাৰ চূড়া 1 পৰা হ'ব। সেই মাইকীজনীৰ নাম, মাইকীজনীৰ মাকৰ নাম, সেই মতাজনীৰ নাম, তোৰ ভবাৰ নাম লৈ তাতে ফুট মাৰি দি, এইবাৰ এখন কাগজৰ নাম দুটা লিখি, মতা মাইকীৰ নাম লিখি, কলাটো ফুটাটো বন্ধ কৰি দি, তাৰপিছত এইবাৰ এইটো হ'ল মতা মানুহক লৈ আহিব লাগিবতো মাইকীজনী, তেতিয়াহ'লে মতা মানুহজনৰ কাপোৰেদি কলাটো ঢাকি থ'লে হ'ল। মাত্ৰ 3 দিন। মতাটো দিল্লীত থাকে, বাম্বাইত থাকে, য'তেই নাথাকা, পাগলা হ'ব। আহিব নৰলে ফোন মাৰিব নহয়, এনে কথা মই যাই আছোঁ, কাৰণ দূৰৰ কথা, 3 দিনত মেকআপ নহ'ব পাৰে যদি বেছি দূৰত থাকে। মুঠতে 3 দিনত তাৰ বাবা আহিব লাগিব, কোনো মাইকিলা নাই আটকে ৰাখে। গতিকে এনেই কাম পাব্লিকৰ উপকাৰ হওক, ভালৰ কাৰণে কৈছোঁ, সকলোৱে কৰক। মতা কৰিলে মাইকী আহিব,
মাইকী কৰিলে মতাজনী আহি যাব একে একে নিয়ম খালি কাপোৰটো বদলাব লাগে বুজি পাইছেনে নাই মই কৈ আছোঁ আছাম ইণ্ডিয়া কামৰূপ ডিষ্ট্ৰিক্ট ছয়গাঁৱৰ পৰা কৰিছোঁ আপোনালোকে কভাৰেজ অজাক পইচা দি লাভ নাই নিজে নিজে কৰক নিজেই প্ৰমাণ লওক ফুল গেৰাণ্টিৰ মাল হয় কিলা এইটো নাম্বাৰটো মনত ৰাখিব পাৰ্মিশ্যনটো ল'ব 9678832849